আৰু গণতন্ত্ৰৰ দেশৰ নাগৰিক হিচাপে যি ৰাইজৰ অধিকাৰ ভোটাৰৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজ ওলাই আহিছে। কিন্তু ভোটদানৰ যি প্ৰক্ৰিয়া চলি আছে, ভোটদান সেৰেঙা দেখিছোঁ আমি এইবাৰ। নহ'লে জেনেৰেলি আচলতে উপ নিৰ্বাচনত অলপ সেৰেঙা হয়েই, কিন্তু মই ভাবোঁ যে সময় হোৱাৰ লগে লগে ভোটদানৰ হাৰ বাঢ়িব। মিনিমাম 70টো হ'ব মই ভাবোঁ। মানে ভোটদানৰ প্ৰক্ৰিয়া 70% হ'ব বুলি আশা কৰিছে। মই আশা কৰিছোঁ। ৰাতিপুৱাৰ ভাগত কি ওলাই আনে? এমপি ইলেকশ্যনত আমি দেখিছোঁ ৰাতিপুৱাৰ ভাগত যথেষ্ট ভিৰ হৈছিলে। তেতিয়া আচলতে মানুহে তেতিয়া আচলতে জেনেৰেল ইলেকশ্যনবিলাকক বেছি গুৰুত্ব দিয়ে, এনেধৰণৰ উপ নিৰ্বাচনবিলাক কমকৈ গুৰুত্ব দিয়ে যে কোন চৰকাৰ হওক, কাৰ চৰকাৰ হ'ব, কোন চৰকাৰ হ'ব এইটো ৰাইজে গমেই পায়। গতিকে সেইকাৰণে তেওঁলোকে তাৰমানে ৰাইজে অলপ ধূৰি হিষ্টৰি অহাৰ কাৰণে চিন্তা কৰে। ৰাতিপুৱা আপুনি প্ৰায় 7টামান বজাত আহে, আজি অলপ পলমকৈ হ'ল কি ভোটাৰৰ বুজ ল'লে নেকি, কেনেকৈ দেখিছে? নাই মই বাকীখিনি সমষ্টিটোৰ বাকীবিলাক অঞ্চলৰ পৰা ভোটাৰ হেৰি দিছোঁ। বাকীবিলাক অঞ্চলত কিন্তু ঠিকেই, তাৰমানে বিশেষকৈ গ্ৰামাঞ্চলত ভোটাৰৰ সহায়টো ঠিকেই আছে। আগন্তুক দিনবোৰত কেনেকুৱা দেখিছে, ভৱিষ্যত কেনেকুৱা দেখিছে বঙাইগাঁও আপুনি আজি কি ক'ব? নাই বঙাইগাঁও আগন্তুক দিনত কেনে দেখিছোঁ কি দেখিছোঁ এইটোতো আজি কোৱা নাযাব, কিন্তু তথাপিতো মই ভাবোঁ যে আগন্তুক দিনতো বঙাইগাঁও একে গতিতে গতি কৰি থাকিব। আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবি আছে? এইটোতো স্বাভাৱিক কথা, কংগ্ৰেছৰ লগতেই হ'ব। চৰকাৰেও কিন্তু যথেষ্ট ভোট পাম বুলি দাবী। বস্তুটো ঘটনাটো হৈছে কি পৃথিৱীখন বহুত ডাঙৰ। এটা কুৱাৰ তলত এটা যদি হেৰি থাকে, কি কয় ভেকুলী থাকে, তেতিয়া তেওঁ ভাবে যে এই কুৱাৰ ওপৰেদি যিখিনি আকাশত দেখা পায় সেইখনেই কি কয় পৃথিৱী বুলি ভাবে। গতিকে তেওঁলোকে আৰু দুই এটা অঞ্চলত তাৰমানে ঘূৰি মেলি ভাবিছে সেইখনেই পৃথিৱী, গতিকে তেনেধৰণে চিন্তা কৰিবই আৰু বস্তুটো। সেইটো মই নকওঁ আৰু বস্তুটো। শুভেচ্ছা থাকিব মোৰ। মই নকওঁ, তেওঁ মই জিকাৰ কাৰণে শুভেচ্ছা দিছোঁ। মই তেওঁ জিকিম বুলি ভাবিছে নহয়, জিকাৰ কাৰণে শুভেচ্ছা দিছোঁ। তেওঁ এতিয়া মই শুনিছোঁ তেওঁৰ কণ্টেষ্ট বোলে হেৰিৰ লগত হ'ব, কংগ্ৰেছৰ লগত হ'ব। গতিকে তেওঁৰ মানে ঘটনা হ'ল কি তেওঁৰ পলিটিকেল এনালাইচিছ, পলিটিকেল নলেজ থাকিব লাগে। তো এইবিলাকত ৰাইজ কোনফালে গতি কৰিছে, ৰাইজ কোনফালে ভোট দিছে, সেই মই ক'লোঁ নহয় যে ভেকুলীয়ে ওপৰত তাৰমানে এই যিখিনি দেখা পায় আকাশ সিখনকে পৃথিৱী বুলি ভাবিছে, তেওঁ সিখনকে পৃথিৱী বুলি ভাবিছে। সেইকাৰণে তেওঁ ভাবিছে যে তেওঁ কণ্টেষ্টত আহিব, কণ্টেষ্টত নাহে। উন্নয়ন নোহোৱা বুলিও তেখেতে আজি উল্লেখ কৰিছে। আজিৰ পৰা 1 মাহ 2 মাহতে উন্নয়ন বোলে মোক ভগৱান বুলি কৈছে, ভগৱান অমুক তমুক চব পঢ়ি দিছে, অমুক তমুক এনেকৈ কৈছে। আজিতো হ'বই, স্বাভাৱিকতে হ'ব এইটো কথা। আজি হ'বই। মই তেওঁৰ বিষয়ে তেওঁৰ বিৰুদ্ধে মই একো নকওঁ বস্তুটো। তেওঁ কৈ আছে, কৈ থাকিব দিয়ক। মই তাৰমানে দুৰ্বল যিবিলাক হেৰি অৱস্থাত যেতিয়া থাকে, মানুহে যিহকে পায় তেওঁকে তাৰমানে আক্ৰমণ কৰিব বিচাৰে। সেইটো হৈছে তেওঁলোকে। আজিৰ দিনটোত কি ক'ব, কিমান বেগত হ'ব? নাই আজিৰ দিনটো মই এই মুহূৰ্তত নকওঁ। তাৰমানে ভোটৰ ব্যৱধান পল পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰিব। যদি পল পাৰ্চেণ্টেজ যদি তাৰমানে MP লেখীয়া বা MLA লেখীয়াকৈ, তাৰমানে পাৰ্লিয়ামেণ্ট লেখীয়া বা এছেম্বলি লেখীয়াকৈ যদি হয়, তেতিয়াহ'লে ডেফিনেটলি 40+ হ'ব। পাঁচটা সমষ্টিত কি দেখিছে আপুনি? নাই মই এতিয়া খবৰ লোৱা নাই। মই এতিয়া বঙাইগাঁও সমষ্টিলৈহে ব্যস্ত আছোঁ বুলি ভাবিছোঁ কথাটো।